ট্ৰাক ড্ৰাইভাৰৰ বেশত এগৰাকী মহিলা ডিএছপি। মহিলাগৰাকী আছিল মুছলমান সম্প্ৰদায়ৰ। তেতিয়া নিশা প্ৰায় 1 মান বাজিছিল। চাৰিওফালে অন্ধকাৰে বিৰাজ কৰিছিল। হঠাৎ এটা নিৰ্জন স্থানত মহিলাগৰাকীয়ে ট্ৰাকখন ৰখালে। ট্ৰাকৰ পৰা নামি তেওঁ ইফালে সিফালে ঘূৰি ফুৰি চাবলৈ ধৰিলে। সেই সময়তে 3জন যুৱকে হাতত চোকা অস্ত্ৰ লৈ সাধাৰণ ট্ৰাক ড্ৰাইভাৰ বুলি ভাবি তেওঁক আক্ৰমণ কৰিবলৈ চোচা ল'লে। তাৰ পিছত মহিলা ড্ৰাইভাৰগৰাকীয়ে যি কৰিলে সেয়া হয়তো কোনেও কল্পনাই কৰিব নোৱাৰিব। 3জনীয়া যুৱকৰ দলটোৱে ড্ৰাইভাৰৰ কৰ্মকাণ্ডত অবাক হৈ পৰিল। প্ৰিয় দৰ্শক, এই সঁচা কাহিনীটো শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব, আপোনাৰো চকু কপালত উঠিব। প্ৰকৃততে সেইদিনা মাজনিশা কি হৈছিল? কিয় এগৰাকী মহিলা ডিএছপিয়ে ট্ৰাক ড্ৰাইভাৰৰ বেশত ট্ৰাক চলাই সেই নিৰ্জন স্থানেৰে গৈ আছিল? সকলো জানিব এই ভিডিঅ'টোত, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি সত্য কাহিনীলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু আজিৰ এই ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে মোক সদায় এটা নতুন কাহিনী যুগুতোৱাৰ বাবে উৎসাহ যোগায়। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এজনী মুছলমান সম্প্ৰদায়ৰ ছোৱালী, যাৰ জন্ম হৈছিল এখন অতি ভিতৰুৱা গাঁৱত। ছোৱালীজনীৰ দেউতাকে প্ৰথমে এটা ল'ৰা সন্তানহে বিচাৰিছিল, কিন্তু নেদেখাজনে হয়তো অন্য কিবা এটাহে চিন্তা কৰিছিল। সৰুৰে পৰাই ছোৱালীজনী অতি সাহসী আছিল। 5 বছৰ বয়সত তাইৰ বয়সৰে এজন ল'ৰাক পানীত পৰাৰ পৰা বচাইছিল। এদিন ছোৱালীজনী আৰু ওচৰ চুবুৰীয়াৰ এজন তাইৰ বয়সৰে ল'ৰাই ঘৰৰ আগফালে খেলি আছিল। খেলি থাকোঁতে হঠাৎ ল'ৰাজন সন্মুখতে থকা এটা পুখুৰীত পিছলি পৰে। পুখুৰীটো বেছি দ নাছিল যদিও 5 বছৰীয়া ল'ৰাটো ডুব যোৱাকৈ পানী আছিল। ল'ৰাজন পিছলি পৰাৰ লগে লগে তাই আব্বা আম্মি বুলি জোৰে জোৰে চিঞৰিবলৈ ধৰে আৰু নিজেও দৌৰি গৈ ল'ৰাজনৰ হাতত ধৰে। তেনেতে ছোৱালীজনীৰ দেউতাকে আহি দুয়োকে পাৰলৈ উঠাই আনে আৰু এইদৰে ল'ৰাজনৰ প্ৰাণ ৰক্ষা পৰে। সেইদিনা গাঁৱৰ প্ৰায় সকলোৱে ছোৱালীজনীৰ দেউতাকক কৈছিল, আপোনাৰ ছোৱালী কিন্তু বেছ সাহসী দেই। 5 বছৰ বয়সত কাৰোবাক বচাবলৈ বুলি মনলৈ ভাৱ অহাটো অতি বিস্ময়কৰ। গতিকে তাইক আপুনি ভালদৰে গঢ় দিয়ক। সেইদিনা ছোৱালীজনীৰ দেউতাক এক প্ৰকাৰ গৰ্বিত হৈ পৰিছিল। তেওঁলোকৰ পৰিয়ালটো আৰ্থিকভাৱে যথেষ্ট পিছপৰা আছিল। দেউতাকৰ এনে এটা অৱস্থাও আছিল যে ছোৱালীজনীৰ জন্মদিনত তাইক এটা চকলেট উপহাৰ দিবলৈও তেওঁৰ ওচৰত পইচা নাছিল। তথাপি দেউতাকে হাৰ মনা নাছিল। তথাপি তেওঁ ছোৱালীজনীক ভাল শিক্ষা দিয়াৰ বাবে যথেষ্ট কষ্ট কৰিছিল। চাওঁতে চাওঁতে সাহসী ছোৱালীজনীয়ে 10ম শ্ৰেণী উত্তীৰ্ণ হ'ল। তাইৰ সফলতা স্কুলৰ লগতে গোটেই অঞ্চলটোত বিয়পি পৰিল। এদিন তাইৰ স্কুলৰ এজন শিক্ষকে দেউতাকক কৈছিল, আপোনাৰ ছোৱালী অতি চোকা বুদ্ধি সম্পন্ন আৰু তাই অতি সাহসী। আমাৰ স্কুলৰ যিকোনো অনুষ্ঠানতেই তাই আগভাগ লয় আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়েও ছাত্ৰ ছাত্ৰীৰ লগত জড়িত যিকোনো অনুষ্ঠানৰ বাবে তাইৰ নামটোহে আগতে লয়। কাৰণ আমি সকলোৱে জানো যে তাইক যি কামেই দিয়া যায় তাই যেনেকৈ হওক কৰিবই। সেয়েহে আপোনালৈ মোৰ এটা অনুৰোধ, তাইক UPSCৰ বাবে নিশ্চয় সাজু কৰিব। তেতিয়া দেউতাকে ক'লে, কিন্তু ছাৰ, আমি অতি দুখীয়া মানুহ, কিবাকৈ কষ্টই মষ্টই তাইক এইখিনি পোৱাইছোহি, পিছৰখিনি কেনেকৈ কি কৰিম ভাবিহে পোৱা নাই ছাৰ। তেতিয়া শিক্ষকগৰাকীয়ে ক'লে, আপুনি চিন্তা নকৰিব, তাইৰ পঢ়া পাতিৰ বাবে যি লাগে আমি আমাৰ শিক্ষক সমাজৰ পৰা সহায় কৰিম, মাত্ৰ আপুনি তাইৰ সপোন পূৰণ কৰাত বাধা নিদিব। শিক্ষকগৰাকীৰ কথা শুনি ছোৱালীজনীৰ দেউতাক যথেষ্ট উৎসাহিত হৈ পৰিল আৰু ছোৱালীজনীৰ বাবে দুগুণে কষ্ট কৰিবলৈ ধৰিলে। এনেদৰে 2 বছৰ পাৰ হ'ল। তাই দ্বাদশ শ্ৰেণীও ভালদৰে পাছ কৰিলে আৰু উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ যাত্ৰা কৰিলে। দিল্লীত থাকি তাই গ্ৰেজুৱেশ্যনৰ বাবে এখন ভাল চৰকাৰী কলেজত নামভৰ্তি কৰিলে আৰু তাৰ লগতে UPSCৰ বাবে নিজকে প্ৰস্তুত কৰাত লাগিল। পঢ়া পাতিৰ লগতে তাই সামাজিক মাধ্যমতো সক্ৰিয় আছিল। তাই প্ৰায়েই তাইৰ বাবে মাক দেউতাকে কৰা কষ্টৰ কথা, মাক দেউতাকৰ লগত কটোৱা সময়বোৰৰ কথা আদি সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল। এনেকৈ দিন যোৱাৰ লগে লগে তাই গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিলে আৰু এগৰাকী IPS অফিচাৰ হোৱাৰ মানসেৰে UPSC পৰীক্ষাৰ বাবেও নিজকে সাজু কৰিলে। তাইৰ একনিষ্ঠতা, পৰিশ্ৰম, লগতে মাক দেউতাকৰ হাৰ ভঙা পৰিশ্ৰম আৰু প্ৰাৰ্থনাৰ বলত তাই UPSC পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হ'ল।
সংকল্পৰ দৃঢ়তাই এদিন তাইক এগৰাকী IPS অফিচাৰ হিচাপে বাছনি হোৱাত সহায় কৰিলে। ছোৱালীজনী IPS বিষয়া হোৱাৰ লগে লগে মাক দেউতাক আনন্দত আত্মহাৰা হৈ পৰে। সেইদিনা দেউতাকৰ চকু সেমেকি উঠিছিল আৰু তেওঁৰ পত্নী অৰ্থাৎ ছোৱালীজনীৰ মাকক কৈছিল, হেৰা, মই বৰ ভুল ভাবিছিলোঁ হে। তেতিয়া মাকে ক'লে, কিনো, কি কথা? তেতিয়া দেউতাকে ক'লে, মই প্ৰকৃততে এনে আশা কেতিয়াও কৰিব নালাগিছিল। কেৱল ল'ৰাইহে মাক দেউতাকৰ সকলো আশা পূৰণ কৰিব পাৰে নেকি? ছোৱালীয়েওতো পাৰে। হয় হে, আমাৰ সন্তানটি যাতে ল'ৰা হয় মই সেয়াই আশা কৰিছিলোঁ। কিন্তু আজি মই ভালকৈ উপলব্ধি কৰিছোঁ যে ভালকৈ গঢ় দিলে ছোৱালীয়েও সকলো কাম কৰিব পাৰে। তেতিয়া মাকে ক'লে, আমাৰ ছোৱালী কোনো গুণে কম নহয়। IPS হোৱাৰ পিছত ছোৱালীজনীয়ে চাকৰিৰ বাবে যলৈকে যায় তালৈকে মাক দেউতাকক লগতে লৈ যায়। কেইবাখনো চহৰত কেইবাবছৰো কাম কৰাৰ পিছত ছোৱালীজনীৰ এদিন বিয়া হ'ল। তাই বিয়া হ'ল হিন্দু সম্প্ৰদায়ৰ এগৰাকী IPS অফিচাৰৰ লগত। ধৰ্ম বা সম্প্ৰদায়ক লৈ সিহঁতৰ মাজত কোনো ভেদভাৱ নাছিল। দুয়োৰে ধৰ্মক সমানে জ্ঞান কৰিছিল। আচৰিত কথা এয়াও যে ছোৱালীজনীয়ে সৰুৰে পৰাই কৃষ্ণ ভক্ত আছিল। তাই মন্দিৰলৈও যায় আৰু নামাজো পঢ়ে। এনেদৰে দিন পাৰ হৈছিল। কিন্তু এদিন এটা ঘটনাই ছোৱালীজনীৰ জীৱনেই সলনি কৰি দিলে। IPS ছোৱালীজনীয়ে উত্তৰ পশ্চিম দিল্লীত DSP হিচাপে কৰ্তব্যত যোগদান কৰিছিল। কৰ্তব্যত যোগদান কৰাৰ প্ৰথম দিনাই তাই এটা অতি মৰ্মান্তিক ঘটনা শুনিবলৈ পালে। ঘটনাটোৱে তাইক অন্তৰৰ পৰা কন্দুৱাই তুলিছিল। এয়া মানসিং নামৰ এজন ট্ৰাক ড্ৰাইভাৰৰ লগত ঘটিত এক মৰ্মান্তিক ঘটনা। উত্তৰ পশ্চিম দিল্লীস্থিত এখন সৰু গাঁৱত মানসিং নামৰ এজন ল'ৰা আছিল। আৰ্থিকভাৱে দুৰ্বল হোৱা বাবে মানসিঙে পঢ়া আধাতে সামৰিবলগীয়া হৈছিল। প্ৰায় 5 বছৰ বয়সতে তাৰ দেউতাকৰো মৃত্যু হয়। দেউতাকৰ মৃত্যুৰ পিছত মাকে যেনে তেনে অ'ত কাম কৰি ঘৰখন চলাই আছিল। সেয়েহে খুব সৰুতেই অৰ্থাৎ 10 বছৰমান বয়সতে সি এটা গেৰেজত কাম কৰিছিল, যাতে মাকৰ লগতে ঘৰখন চলাবলৈ সিও অলপ সহায় কৰিব পাৰে। এনেকৈ দিন পাৰ হৈছিল। লাহে লাহে মানসিং ডাঙৰ হ'ল। গেৰেজত থাকিয়েই সি বিভিন্ন গাড়ী চলাব পৰা হ'ল। সি যেতিয়া ভালকৈ গাড়ী চলাব পৰা হ'ল তেতিয়া গেৰেজৰ মালিকে নিজৰ ট্ৰাকখন চলাবলৈ তাকেই দায়িত্ব দিলে। লাহে লাহে মানসিঙৰ ঘৰখন আৰ্থিকভাৱে অলপ সুস্থ হৈ পৰিছিল। কিন্তু তেতিয়াও মানসিঙৰ ওপৰত এটা গধুৰ দায়িত্ব আছিল যে তাৰ ভনীয়েকৰ বিয়া। ভনীয়েকৰ বিয়াৰ কথা চিন্তা কৰিয়েই সি বয়স হোৱা স্বত্তেও বিয়া পতা নাছিল। কিন্তু এদিন মাকে তাক বহুত বুজালে যে তাৰ ভনীয়েকৰ বিয়াৰ বয়স এতিয়াও পাৰ হৈ যোৱা নাই। সেয়েহে সিহে আগতে বিয়াখন পাতিব লাগে, কাৰণ তাৰ বিয়াৰ উপযুক্ত বয়স হৈছিল। মাকৰ বুজনিত অৱশেষত সি ওচৰৰ গাঁৱৰে এজনী ছোৱালী বিয়া কৰালে। বিয়াৰ 2 বছৰমান পিছত সিহঁতৰ জীৱনলৈ এটা ল'ৰা সন্তানৰ আগমন ঘটিল। সকলো ঠিকমতে চলি আছিল। দিন যোৱাৰ লগে লগে মানসিঙৰ ভনীয়েকো বিয়াৰ বাবে উপযুক্ত হ'ল আৰু ওচৰৰ গাঁৱৰ এজন ল'ৰাৰ সৈতে ভনীয়েকৰ বিয়াও ঠিক হ'ল। এদিন মানসিঙে মাকক ক'লে, মা, এইবাৰ মই 2-3 মাহমান ঘৰলৈ নাহোঁ, কাৰণ ভণ্টিৰ বিয়াৰ যা যোগাৰৰ বাবে পইচা পাতি অলপ গোটাব লাগিব নহয়। তোমালোকে চিন্তা নকৰিবা, মই পইচা পাতি দি থৈ যাম আৰু লাগিলে আৰু পঠিয়াম। মানসিঙে পত্নীৰ ফালে চাই ক'লে, চোৱা, মা আৰু ভণ্টিৰ লগতে তোমাৰ আৰু ল'ৰাৰ দায়িত্বও তোমাৰ ওপৰতেই। এই 2-3 মাহমান মই নাথাকিলে অলপ কষ্ট হ'ব পাৰে, ভালকৈ থাকিবা। এই বুলি কৈ মানসিং ঘৰৰ পৰা নিজৰ কামৰ বাবে ওলাই গ'ল। দিন ৰাতি ট্ৰাক চলাই কষ্ট কৰিলে মানসিঙে, কাৰণ ভনীয়েকৰ বিয়াৰ বাবে পইচা পাতি বচাব লাগিব। এনেদৰে প্ৰায় 3 মাহমান পাৰ হ'ল। 3 মাহৰ পিছত মানসিঙে এদিন ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে আৰু কথামতে এদিন ৰাতি ট্ৰাকখন লৈ সি ঘৰমুৱা হ'ল। সি কষ্ট কৰি ভনীয়েকৰ বিয়াৰ বাবে প্ৰায় 1 লাখ টকা সঞ্চয় কৰিছিল। কেইবামাহো আঁতৰত থকাৰ পিছত পত্নী, মাক, ভনীয়েক আৰু ল'ৰাটোক লগ পাবৰ বাবে সি যে কিমান উৎসাহিত হৈ আছিল। কিন্তু যেতিয়া সি ঘড়ীটোলৈ লক্ষ্য কৰিলে তেতিয়া দেখিলে যে বহুত দেৰি হৈছে আৰু শেষত সি গম পালে যে সি এটা অচিনাকি ৰাস্তাৰে গৈ আছে। চাৰিওফালে ঘোৰ অন্ধকাৰ। তেতিয়া ৰাতি প্ৰায় 1 মান বাজিছিল। এই ঠাইখনৰ নাম কি বুলি সুধিবলৈ আৰু ৰাস্তাটোৰ বিষয়ে জানিবলৈ সি ট্ৰাকৰ পৰা নামিলে। সেই সময়তে 2জন যুৱকে আহি পিছফালৰ পৰা তাক প্ৰহাৰ কৰিলে আৰু ট্ৰাকখনৰ পৰা য'ত যি টকা পইচা আছিলে সকলো লৈ গ'ল। এই ঘটনাটো ঘটা স্থানৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত তাৰ মাক, পত্নী, পুত্ৰ আৰু তাৰ ভনীয়েক গভীৰ নিদ্ৰাত আছিল
আনফালে গভীৰ নিশা মানসিং তেজেৰে লুটুৰি পুটুৰি হৈ ৰাস্তাৰ মাজতে পৰি আছিল। পিছদিনা মানসিঙৰ পৰিয়ালৰ সকলো সদস্যই মানসিং আহিব বুলি ৰাতিপুৱাই উঠি ৰৈ আছিল। মাকে এবাৰ পদূলিলৈ যায় আৰু ঘূৰি আহি বাৰাণ্ডাতে বহে। আনফালে মানসিঙৰ পত্নীয়ে মানসিঙে ভাল পোৱা সকলো বস্তু ৰান্ধিছিল। ভনীয়েকে বাট চাই আছিল ককায়েকে ভালে ভালে ঘূৰি আহক। আনফালে পুতেকে ভাবি আছিল যে দেউতাকে তালৈ নিশ্চয় সি ভাল পোৱা কিবা এটা আনিব। মানসিং ঘৰলৈ আহিল, কিন্তু মানসিং নহয়, মানসিঙৰ মৃতদেহটোহে ঘৰলৈ ঘূৰি আহিল। যুৱক দুজনে মানসিঙক এনেদৰে প্ৰহাৰ কৰিছিল যে তাৰ মুখখন একেবাৰে চিনি নোপোৱাৰ দৰে হৈ আছিল। সেইদিনা মানসিঙৰ পত্নী, মাক আৰু ভনীয়েকে তাৰ বুকুত মূৰ থৈ হিয়া ঢাকুৰি কান্দিছিল। কিন্তু মানসিঙৰ ল'ৰাটোৱে একো কন্দা কটা কৰা নাছিল, মাথো মানসিঙৰ নিথৰ দেহটোলৈ লাগি চাই আছিল। সি চাগে বুজিবই পৰা নাছিল যে এয়া কি হৈছে। সি কেৱল এটা কথাই বাৰে বাৰে কৈ আছিল যে দেউতাই কিয় এনেদৰে শুই আছে। মানসিঙৰ মৃত্যুৰ পিছত ঘৰখন পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিছিল, কাৰণ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কৰোঁতাজন আছিল মানসিং। মানসিঙৰ এই মৰ্মান্তিক ঘটনাটো শুনি মহিলা DSP গৰাকী চকু সেমেকি উঠিল, আৱেগিক হৈ পৰিল। কিছু সময় চিন্তা কৰাৰ পিছত মহিলা DSP গৰাকীয়ে তাত কৰ্মৰত উচ্চপদস্থ বিষয়াৰ লগতে সকলো কৰ্মচাৰীক লগত লৈ বিষয়টো আলোচনা কৰাৰ সিদ্ধান্ত ল'লে। কথামতে কাম হ'ল, এখন আলোচনা সভা পতা হ'ল আৰু তাত DSPয়ে সম্পূৰ্ণ বিষয়টোৰ ওপৰত এটা ৰিপৰ্ট তেওঁক দিবলৈ নিৰ্দেশ দিলে। যথাসময়ত তেওঁৰ হাতত মানসিং হত্যাৰ ৰিপৰ্ট ওলাল। এদিন DSPয়ে নিজকে এজন ট্ৰাক ড্ৰাইভাৰ সজালে আৰু ৰাতি কেইজনমান মহিলা পুলিচৰ লগতে পুলিচৰ আন কেইজনমান উচ্চপদস্থ বিষয়াক লগত লৈ মানসিঙক হত্যা কৰা স্থানত উপস্থিত হোৱাৰ উদ্দেশ্যেৰে ট্ৰাকেৰে যাত্ৰা আৰম্ভ কৰিলে। তেতিয়া নিশা প্ৰায় 1 মান বাজিছিল। চাৰিওফালে অন্ধকাৰে বিৰাজ কৰিছিল। হঠাৎ এটা নিৰ্জন স্থানত DSPয়ে ট্ৰাকখন ৰখালে। ট্ৰাকৰ পৰা নামি DSPয়ে ইফালে সিফালে ঘূৰি ফুৰি চাবলৈ ধৰিলে। সেই সময়তে 3জন যুৱকে হাতত চৌকা অস্ত্ৰ লৈ সাধাৰণ ট্ৰাক ড্ৰাইভাৰ বুলি ভাবি DSPক আক্ৰমণ কৰিবলৈ চোচা ল'লে। লগে লগে ট্ৰাকত আগৰে পৰাই চোপ লৈ থকা সকলো পুলিচ কৰ্মী যুৱককেইজনৰ ওপৰত জঁপিয়াই পৰে। যুৱককেইজনে কিবা এটা অঘটন কৰাৰ আগত একো গমেই নাপালে যে কেনেকৈ কি হ'ল। ৰাতিয়ে সিহঁতক থানালৈ লৈ যোৱা হ'ল আৰু থানাত এটাৰ পিছত এটা জেৰাত বহু আপত্তিজনক তথ্য পোহৰলৈ আহিল। এই কথাও পোহৰলৈ আহিল যে এনেবোৰ ঘটনা সংঘটিত কৰাৰ আঁৰত কোন জড়িত হৈ আছে। যুৱককেইজনে থানাত উপস্থিত হৈহে গম পাইছিল যে ট্ৰাক ড্ৰাইভাৰজন আচলতে কোন আছিল। মহিলা DSP গৰাকীয়ে এই বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিলে। তদন্তৰ অন্তত যুৱককেইজনে সকলো সঁচা কথা ক'লে আৰু তিনিওজনক ভাৰতীয় আইনমতে কঠোৰ শাস্তি প্ৰদান কৰা হ'ল। এদিন মহিলা DSP গৰাকী মানসিঙৰ পৰিয়ালক দেখা কৰোঁ বুলি মানসিঙৰ ঘৰত উপস্থিত হ'ল। DSPয়ে মানসিঙৰ মাক, পত্নী, ভনীয়েক আৰু পুতেক চাৰিওজনৰ লগতে কথা পাতিলে আৰু মানসিঙৰ মৃত্যুৰ বাবে সমবেদনা জ্ঞাপন কৰিলে। সেইদিনাই তেওঁ ঘোষণা কৰিলে যে তেওঁ প্ৰতি মাহে মাহেকত যিমান দৰমহা পায় তাৰ আধা তেওঁলোকলৈ আগবঢ়াই থাকিব। মহিলা DSP গৰাকীয়ে মানসিঙৰ ভনীয়েকৰ বিয়াটো যথেষ্ট সহায় কৰিলে আৰু মানসিঙৰ পুতেকৰ পঢ়া পাতিৰ সমস্ত দায়িত্ব বহন কৰিলে। প্ৰিয় দৰ্শক, এয়াই আছিল এগৰাকী সাহসী আৰু অতি দয়াৱান হৃদয়ৰ গৰাকী মহিলা DSPৰ কাহিনী। মহিলা DSP গৰাকীৰ নাম আছিল আসলম খান। আপুনি নামটো শুনি চাগে নিশ্চয় ভাবিছে যে এয়া কোনো পুৰুষৰহে নাম, কিন্তু ইয়াতো এক অতি মনোগ্ৰাহী কাহিনী আছে। DSP আসলম খানৰ দেউতাকে ল'ৰা সন্তানহে বিচাৰিছিল, আনকি তেওঁলোকে ল'ৰা সন্তানটিৰ নামো ঠিক কৰি ৰাখিছিল আৰু সেই নাম আছিল আসলম খান। সেয়েহে ছোৱালী হোৱা স্বত্তেও তেওঁলোকে ভাবি থোৱাটোকে ছোৱালীজনীৰ নাম ৰাখিলে। DSP আসলম খান মুছলমান সম্প্ৰদায়ৰ হ'লেও তেওঁ কৃষ্ণৰ অতি ভক্ত আছিল, লগতে মহাদেৱৰো পূজা অৰ্চনা কৰিছিল। তেওঁৰ স্বামীও এগৰাকী IPS অফিচাৰ। দুয়োৰে ধৰ্মক সমানে গুৰুত্ব দিছিল। DSP আসলম খানে মন্দিৰলৈও যায় আৰু নামাজো পঢ়ে। এই সঁচা ঘটনাটো ঘটিছিল 2018 চনত উত্তৰ পশ্চিম দিল্লীত। প্ৰিয় দৰ্শক, কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।